Welcome to AFN Coaching YouTube classes. Do you want to crack Polytechnic entrance exam? Do you want to crack lateral entry exam? Or do you want a job? We are here to help you. We provide coaching for Polytechnic admission tests, semester classes for all the branches, lateral entry exam, RRB, SSC, APSC, APDCL coaching for junior engineers. We have the best faculties and great mentors. Every year, different students from different places either crack the entry exams or get the desired jobs with the help of our coaching. So, are you one of them? Yes, you are. So join us, subscribe to our channel or visit us. Hello everyone, welcome back to our AFN Coaching YouTube channel. My last class tomorrow chemistry start disilu, tare periodic table start disilu. Tare ami duta part purisilu, je amar Doberer triad aru kesile Newlander rule of octet. तो तार पिছত आमार की है थर्ड है कि Mendeleev periodic table. Mendeleev periodic table. तो एव तार पिছত जेतिया आमार Newlander तो octet rule असले हेतु फेल होल हेतु रिजेक्ट होल মানে নাকচ होल तार पिছত आमार कोन আহিলে Mendeleev আহিলে তেও এখন টেবল বনালে আৰু টেবলখন কি কৰিলে তেও যে এটমিক মাস আমাৰ যেটো পাৰমাণবিক ভৰ আছে আৰু তাৰ লগত কি কম্বাইন কৰিলে কি মিক্স কৰিলে কেমিক্যাল প্ৰপাৰ্টি এই দুটা বস্তু মিলাই তেও কি কৰিলে টেবলখন বনালে এটমিক মাস মানে পাৰমাণবিক ভৰ আৰু কিছে কেমিক্যাল প্ৰপাৰ্টি মানে কি ৰাসায়নিক ধৰ্ম হয়নে তো ইহত দুটা মিক্স কৰি তেও এই টেবলখন বনালে এই দুটা ধৰ্ম ব্যৱহাৰ কৰি মানে টেবলখন বনালে তো কিমানটা এলিমেন্ট পালে এটো আমি কি পালো যে এটমিক মাস আৰু কেমিক্যাল প্ৰপাৰ্টি মিক্স কৰি টেবলখন বনালে আৰু কিমানটা এলিমেন্ট তেলকে ডিসকভাৰ হৈছিলে 63 টা মৌল তেলকে আমি জানিছিলো বা আমাৰ আৱিষ্কাৰ হৈছিলে 63 টা এলিমেন্ট 63 টা মৌল তো তেও টেবলখন কিমানটা আছে এলিমেন্ট 63 টা এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় উঠিব পাৰে তো তেও কি ক'লে যে যিবিলাক আমাৰ প্ৰপাৰ্টি আছে ধৰ্ম আছে মৌলবিলাকৰ যিবিলাক প্ৰপাৰ্টি বা ধৰ্ম আছে সেইবিলাক কি হয় যে periodic function of atomic mass মানে ইয়াৰ আগতো এই বস্তুটো কোনে কৈছিলে নিউল্যান্ডে কৈছিলে ন নিউল্যান্ডে কি কৈছিলে যে আটাৰ পিছত আমাৰ যিবিলাক ধৰ্ম বা প্ৰপাৰ্টি আছে এলে কি হয় 1 নম্বৰ আৰু 8 নম্বৰৰ একেই হয় ইয়াকো কৈছে তেও কি কৈছে যে periodic function of atomic mass মানে তো কিহৰ মতে সলনি হয় পাৰমাণবিক ভৰৰ কি হয় পৰ্যায়ক্ৰমে সলনি হয় কি ধৰ্মবিলাক মানে যাৰ আমি যেতিয়া টেবলখন বনাম আমি যদি এনেকে এৰেঞ্জ কৰো যে যিবিলাক সিমিলাৰ বা যাৰ মাস সমান বা সৰু বা ডাঙৰে মাসবিলাক যেতিয়া আমি এৰেঞ্জ কৰিম তে কি হ'ব যিবিলাক সিমিলাৰ হ'ব কিহতৰ কি হ'ব এই প্ৰপাৰ্টি বা ধৰ্মবিলাক একেই হ'ব বা কিবা এটা টাইমৰ পিছত হ'ব যেনেকৈ আমাৰ ৰোল অফ অক্টেট কি আছে 10টাৰ পিছত ৰিপিট হৈছিলে মানে 10টা আমাৰ সৰি 8টাৰ পিছত আমাৰ কি হৈছিলে যে আমাৰ যেবিলাক প্ৰপাৰ্টি আছে ধৰ্ম আছে এগুলা কি হৈছিলে ৰিপিট হৈছিলে মানে তো ইয়াতো কি কৈছে যে যেতিয়া আমি এটমিক মাস দি টেবলখন বনাম তো কি হ'ব কিবা এটা টাইমৰ পিছত আমাৰ কি হ'ব যে এই ধৰ্ম বা প্ৰপাৰ্টিবোৰ ৰিপিট হ'ব মানে আগৰ যেনে 8টা আছিলে এবাৰ দ্বিগুণ হ'ব পাৰে এটা কব পিছত টেবলখন বনালে আৰু কি কৰিলে যে গ্ৰুপছ আৰু পিৰিয়ড বনালে আমি কি কয় বৰ্গ আৰু পৰ্যায় কয় এগুলা বৰ্গ আৰু কি কয় পৰ্যায় তো বৰ্গবিলাক কেনেকুৱা আছিল যিবিলাক এনেকুৱা আছিল এনেকুৱা বিলাকক যিবিলাক থিয়বিলাকক আমি কি বুলি কওঁ গ্ৰুপছ বা বৰ্গ আৰু পিৰিয়ড বিলাক কোন বিলাক হয় এনেকুৱা বিলাকক আমি কি বুলি কওঁ পিৰিয়ড নহলে পৰ্যায় তো এই চাৰিটা বস্তু লৈ প্ৰথমতে কি ক'লে যে এটমিক মাস পাৰমাণবিক ভৰ আৰু ৰাসায়নিক ধৰ্ম মিক্স কৰি টেবলখন বনালে সো কিমানটা এলিমেন্ট পালে মৌল পালে 63 টা সো কি ক'লে যে পিৰিয়ডিক ফাংচন হয় মানে কিবা এটা টাইমৰ পিছত ৰিপিট কৰে তেনেকৈ আমাৰ চন্দ্ৰটো কি হয় 28 দিনৰ পিছত আমাৰ ৰিপিট হয় ন সিমিলাৰলি কি হ'ব পিৰিয়ডিক ফাংচন অফ এটমিক মাস মানে এটমিক মাস বিলাক আমি যেতিয়া সিৰিয়ালি এৰেঞ্জ কৰিম যিবিলাক আমাৰ মৌল আছে এলিমেন্টছ আছে সিহঁতৰ এটমিক মাস পাৰমাণবিক ভৰবিলাক যেতিয়া সিৰিয়ালি এৰেঞ্জ কৰিম সৰু বা ডাঙৰ হ'লে তেতিয়া কি হ'ব যে কিবা এটা টাইমৰ পিছত কি হ'ব তাৰ প্ৰপাৰ্টি বিলাক তাৰ ধৰ্ম বিলাক কি হ'ব ৰিপিট কৰিব আৰু কি কৰে যে তেওঁ টেবলখন কি কৰিলে গ্ৰুপছ দিলে যিবিলাক থিয় আছিলে এনেকুৱা সিহঁতৰ কি নাম দিলে গ্ৰুপছ দিলে বা বৰ্গ বুলি ক'লে আৰু যিবিলাক পঠালি আছিলে সিহঁতক কি বুলি ক'লে পিৰিয়ড বুলি ক'লে বা পৰ্যায় বুলি ক'লে এতিয়া আমি কি চাব লাগিব চাবা তেওঁ টেবলখনটো বনালে
তে টেবুলখনৰ পৰা আমাৰ লাভ বা লোকচান কি হ'ল মানে এডভান্টেজ বা ডিসএডভান্টেজ কি হয় চাব লাগিব তো প্ৰথমতে কি হ'ল আমি জানো যে কোবাল্ট আৰু নিকেল হয়নে কোবাল্ট আৰু নিকেল ইয়াৰে মাছ কিমান চাবা ইয়াৰ হৈছে হৰ কিমান 58.7 হয়নে 58.7 আৰু ইয়াৰ হৈছে 58.9 ঠিক আছে কোবাল্ট আৰু নিকেলৰ ইয়াৰ কোবাল্টৰ হৈছে এটমিক মাছ হৈছে 58.9 মানে পাৰমাণবিক ভৰ আৰু ইয়াৰ হৈছে 58.7 এটা তেওঁ যদি টেবুলখন বনালে তেওঁ কি কৰিলে কোবাল্টক কি কৰিলে আগত দিলে কোবাল্টক কি আগত দিলে যে যিবিলাক আমাৰ গ্ৰুপস আছে বৰ্গ আছে মানে ইহঁতৰ প্ৰপাৰ্টি বা ধৰ্মবিলাক একেই হয় মানে ইয়াতে যদি এটো যদি সপোজ আমি গ্ৰুপ 1 ধৰিলো 1 নম্বৰ বৰ্গ পাইছো 2 নম্বৰ বৰ্গ গ্ৰুপ 2 তো গ্ৰুপ 1 ৰ কি হ'ব প্ৰপাৰ্টি বা ধৰ্মবিলাক একেই বা গ্ৰুপ 2 ৰ কি হ'ব এনেকে মানে তলৰ পৰা ওপৰলে প্ৰপাৰ্টি বা ধৰ্মবিলাক একেই তো দেখেনে কি কৰিলে কোবাল্টক আগত দিলে নিকেলক পিছত দিলে কিন্তু আমি কি কৰিছিলো তে সৰু পৰা ডাঙৰলে লিখিছিলো ন এটমিক মাস আমাৰ পাৰমাণবিক ভৰটো আমি এই টেবুলখন বনাতে কেনেকৈ লিখিছিলো সৰু পৰা ডাঙৰলে তো সৰু কোন আছে এতে নিকেল সৰু আছে ন নিকেল 58.7 কোবাল্ট 58.9 তো নিকেল কি হ'ব লাগিছিল ইয়াত হ'ব লাগিছিল কোবাল্ট কি হ'ব লাগিছিল ইয়াত হ'ব লাগিছিল কিন্তু এনেকুৱা কিয় কৰিলে কাৰণ এই কোবাল্টৰ লগত তলত যিবিলাক আছে তলত কিবা আছে RH IR সিমিলাৰলি আছে PD আৰু PT তো কোবাল্টৰ লগত ইহঁতৰ প্ৰপাৰ্টি বা ধৰ্মবিলাক মিলিছে মানে আৰু ইয়াতে নিকেলৰ লগত ইহঁতৰ বিলাক মিলিছে তো দেখেনে কি কৰিলে যে নিকেলক ইয়াতে দিলে তো এই বৰ্গটো কি হ'ব সিমিলাৰ প্ৰপাৰ্টি নাথাকিব ন তো ইয়াতে তেওঁ কি কৰিলে এক্সেপশন টাইপ কৰি কোবাল্টক আগত দি দিলে নিকেলক পিছত দি দিলে এটো হল আমাৰ ফাৰ্স্ট কি পইণ্ট ইয়াৰ পৰা মানে কি ৰিজাল্ট হল যে ইয়াতে আমাৰ কি হৈছে অলপ ভুল আছে মানে যেটো আমাৰ ৰুল তেওঁ বনাইছিলে সেই ৰুলটো এটা অলপ ফলো নহ'ল যে সৰু পৰা ডাঙৰলে যাব লাগিব প্ৰপাৰ্টিটো ঠিকে থাকিলে যে ধৰ্মবিলাক এটা গ্ৰুপত ধৰ্মবিলাক সেম থাকিলে তাৰ প্ৰপাৰ্টি বিলাক সেম থাকিলে কিন্তু যেটো ৰুল আছিল যে সৰু পৰা ডাঙৰলে এটমিক মাছে দি আমি এৰেঞ্জ কৰিব হয় হেতু ইয়াতে ফলো নহল নেক্সট ওয়ান নেক্সট কি কৰিলে কিমানটা এলিমেন্ট পাইছিলো আমি 63 টা পাইছিলো ন আৰু বেনেলবে জানিছিল যে 63 টা যে আমাৰ শেষ নহয় যে আৰু আহিব ইয়াৰ পিছত যে আৰু আমাৰ এলিমেন্ট ওলাব আৰু ডিসকভাৰ মৌল ওলাব ডিসকভাৰ হ'ব তেখেতে জানিছিল তেওঁ কি কৰিলে 63 টা তো আছে আৰু যিবিলাক নাই তাৰ কাৰণে ব্ল্যাঙ্ক স্পেস এৰি দিলে আমি যেনেকৈ এক্সাম্পল কৰো ন ফিলিং দা ব্ল্যাঙ্কস মানে এনেকৈ জায়গাবিলাক থৈ দিও যে তলৰ ঠাইবোৰ পূৰ কৰা এনেকুৱা কোৱেশ্চন আহে ন তো তেখেতে তেনেকৈ কি কৰিলে যিবিলাক তেওঁ এটা প্ৰেডিকচন কৰিলে ভৱিষ্যতবাণী কৰিলে যে এতিয়া 63 টা আছে পিছত আৰু বাঢ়িব এতিয়া চোৱা আমাৰ কি আছে boron aluminum silicon ইহঁতৰ গ্ৰুপস তিনিটা বেলেগ বেলেগ মানে boron aluminum silicon তো তেওঁ ক'লে যে ইয়াতে তেওঁ ব্ল্যাঙ্ক স্পেস থৈ দিলে মানে টেবুলখন বনাওঁতে যেতিয়া টেবুলখন বনাইছিলে ইয়াৰ তলত তেওঁ ব্ল্যাঙ্ক স্পেস থৈ দিলে আৰু ক'লে যে ইয়াতে কিছুমান এলিমেন্ট বা মৌল আহিব পিছত তেওঁ কি কৰিলে ভৱিষ্যতবাণী কৰিলে প্ৰেডিকচন কৰিলে যে আহিব যাৰ প্ৰপাৰ্টি কি হ'ব বৰণৰ লগত একে হ'ব বা ইয়াৰ এলুমিনিয়ামৰ লগত একে হ'ব বা ইয়াৰ সিলিকনৰ লগত একে হ'ব আৰু তেখেতে নাম কি দিলে ইয়াৰ নাম দিলে একা বৰণ ইয়াৰ নাম দিলে একা এলুমিনিয়াম আৰু ইয়াৰ নাম দিলে একা সিলিকন তেওঁ নাম নাজানিছিলে তেতিয়া আৰু কি আছিল যে তেওঁ গম নাপায় কেনেকুৱা ধৰণৰ হ'ব তেওঁ জাস্ট ক'লে কি যে ইহঁতৰ প্ৰপাৰ্টিটো সেম হ'ব ধৰ্মবিলাক কি হ'ব আৰু ইয়াতে ফিট হ'ব গতিকে তেওঁ কি কৰিলে প্ৰেডিকচন কৰি এনেকে ব্ল্যাঙ্ক স্পেস থৈ দিলে আৰু তাতে নাম কি ক'লে যে একা বৰণ একা এলুমিনিয়াম এটোতে জাস্ট মানে নেমিং আৰু যে ইয়াতে এনেকুৱা আহিব পিছত এবিলাকৰ নাম যেতিয়া আমি এটা কেইটা হ'ল 118টা হৈ গ'ল 63 টাৰ পৰা 118টা হ'ল এবিলাক ডিসকভাৰ হ'ল তো ইয়াৰ নাম কি হ'ল স্ক্যান্ডিয়াম ইয়াৰ নাম কি ওলাল স্ক্যান্ডিয়াম একা বৰ্ণৰ নাম কি ওলাল স্ক্যান্ডিয়াম একা এলুমিনিয়ামৰ নাম ওলাল গেলিয়াম তো একা সিলিকনৰ নাম ওলাল জাৰ্মেনিয়াম তো তেওঁ
যোনটো প্ৰেডিকচন কৰিছিলে ভৱিষ্যতবাণী কৰিছিলে তে ইয়াতে কিবা এটা এলিমেন্ট বা মৌল আহিব যাৰ প্ৰপাৰ্টি বৰ্ণৰ লগত সেম হ'ব হয়নে বা এলুমিনিয়ামৰ লগত সেম হ'ব বিলা কি হ'ল সঁচা হ'ল তো তাৰ নাম কি হ'ল একা বৰ্ণৰ নাম কি হ'ল স্কেন্ডিয়াম একা এলুমিনিয়ামৰ নাম হ'ল গেলিয়াম আৰু একা সিলিকনৰ নাম হ'ল জাৰ্মেনিয়াম হয়নে তো এইখিনি বস্তু তেওঁ মানে শুদ্ধকে প্ৰেডিকচন কৰিব পাৰিছিল ইয়াৰ পিছত প্ৰবলেম আহে যে হাইড্ৰোজেনৰ পজিশন তেওঁ মানে বুজাব নোৱাৰিলে যে হাইড্ৰোজেনটো ক'ত ৰাখিলে ভাল হ'ব কাৰণ হাইড্ৰোজেন চাবা হাইড্ৰোজেন দুটা টাইপৰ ৰিএকচন কৰে এটা হৈছে কি আমাৰ যিবিলাক এলকালি মেটেলছ আছে ক্ষাৰ ধাতু আছে বুলি কয় না এলকালি মেটেলছ বা ক্ষাৰ ধাতু কি কয় আমাক ক্ষাৰ ধাতু এলকালি মেটেলছ বা ক্ষাৰ ধাতু ইহঁতৰ লগতো ৰিএকচন কৰে মানে এলকালি মেটেলছ বা ক্ষাৰ ধাতু ইহঁতৰ লগতো হাইড্ৰোজেন ৰিএকচন কৰে আৰু নহলে আৰু ইহঁতৰ লগত ৰিএকচন কৰিলে কি বন্ড বনায় কি যোগ হয় আয়নীয় যোগ হয় হয়নে এলকালি মেটেলছৰ লগত আয়নীয় যোগ হ'ব আৰু হাইড্ৰোজেনে কি কৰে কোভেলেন্ট বন্ড কৰে কিহৰ লগত নন মেটেলছ বিলাকৰ লগত হয়নে অধাতুৰ লগত কোভেলেন্ট বন্ড কৰে ইয়াতে কি হ'ব অধাতুৰ লগত কি হ'ব কোভেলেন্ট বন্ড কৰিব আৰু কোভেলেন্টৰ অসমীয়া কি আছিল সহযোগী ইয়াত কি আছিল আয়নীয় তো হাইড্ৰোজেনে কি কৰে এলকালি মেটেলছ যেনে আমাৰ ক্ষাৰ ধাতু আছে সিহঁতৰ লগত আয়নীয় যোগ কৰে আৰু যিবিলাক আমাৰ অধাতু আছে নন মেটেলছ আছে সিহঁতৰ লগত কোভেলেন্ট বন্ড বনায় মানে সহযোগী যোগ কৰে এটা কি হ'ল তেওঁ কি হ'ল প্ৰবলেমটো তেওঁ কি ফেচ কৰিলে যে তেওঁ হাইড্ৰোজেনৰ পজিশনটো ডিটাৰমাইন কৰিব নোৱাৰিলে যে তেওঁ হাইড্ৰোজেনটো কোন ফালে থম মেটেলৰ ফালে থম নে নন মেটেলৰ ফালে থম তেওঁ ভালকে প্ৰেডিকচন কৰিব নোৱাৰিলে হাইড্ৰোজেনৰ পজিশনটো তো তেওঁৰ যেটো পেৰিয়ডিক টেবল বনালে তাতে প্ৰবলেম থাকি গ'ল হাইড্ৰোজেনৰ কি হ'ল পজিশনৰ লৈ তে কোন ফালে প্লেস কৰিলে হাইড্ৰোজেনৰ কাৰণে ভাল হ'ব ইয়াৰ পিছত কি হ'ল নেক্সট আৰু এটা প্ৰবলেম আহি এটো প্ৰবলেম হৈছে কিহৰ আইসোটোপস এটো প্ৰবলেম হৈছে আইসোটোপস আইসোটোপস অসমীয়া কি বুলি কয় সমস্থানিক আইসোটোপস বা সমস্থানিক এই আইসোটোপ বা সমস্থানিক কেতিয়া আৱিষ্কাৰ হৈছিল মেন্ডেলিভৰ পেৰিয়ডিক টেবল বনোৱাৰ পিছত মানে তো তেওঁ যেতিয়া পেৰিয়ডিক টেবল বনালে তেতিয়া আইসোটোপ বুলা একো বস্তু নাছিলে বা কনসেপ্ট নাছিলে বা সমস্থানিক বুলা একো বস্তু নাছিলে তো সেইকাৰণে তেওঁৰ টেবলখনত এইবিলাক বস্তু একো মেনশন নাই কিন্তু পিছত যেতিয়া এই আইসোটোপ বুলা তেতিয়া কি হ'ল তেওঁৰ টেবলখন যে ভুল হৈছিল তো আমাৰ ডিএসএসআই তেওঁৰ টেবলখন যে ভুল আছিল সেইটো প্ৰমাণিত কি হ'ল বা ভুলটো এই যেতিয়া আইসোটোপ বা সমস্থানিক বুলা তেতিয়া আমি গম পালো যে টেবলখন তেখেতৰ ভুল আছিল কেনেকৈ হৈছে বা আইসোটোপ মানে কি আছিল যে প্ৰপাৰ্টি সেম ধৰ্ম সেম বা এটমিক নাম্বাৰ মানে পাৰমাণবিক সংখ্যা সেম বা সমান কিন্তু কি হয় যে মাস বেলেগ বেলেগ ভৰ বেলেগ পাৰমাণবিক ভৰ বেলেগ বেলেগ এনেকুৱা আছিল ক্লোৰিন 35 আৰু ক্লোৰিন 37 ক্লোৰিন 35 আৰু ক্লোৰিন 37 ইহঁতৰ কি হ'ব প্ৰপাৰ্টি সেম বিকজ ক্লোৰিনে হয় নে ক্লোৰিনে হয় তো প্ৰপাৰ্টি সেম ধৰ্ম একে মানে ৰাসায়নিক ধৰ্ম একে বা ফিজিক্যাল প্ৰপাৰ্টি বিলাকো কি হ'ব সেম কিন্তু কি হ'ব বেলেগ কি হ'ব ওজন ইয়াৰ ওজন কিমান 35 ইয়াৰ মাস কিমান 35 ইয়াৰ মাস কিমান 37 হয় নে এটমিক মাস ইয়াৰ 35 ইয়াৰ এটমিক মাস 37 তো পাৰমাণবিক ভৰ 35 37 তো কি হ'ল এতিয়া টেবলখন কেনেকৈ প্লেস হ'ব টেবলখন আমি কি প্লেস কৰিছিলো যে এটা যদি গ্ৰুপ আছে এটা যদি বৰ্গ আছে আমাৰ তাতে কি হয় কেমিক্যাল প্ৰপাৰ্টি সেম হয় মানে ফাৰ্ষ্টতে কৈছিলো মেন্ডেলিভৰ পেৰিয়ডিক টেবল কি আছিল সেম গ্ৰুপত যি থাকে সেম বৰ্গত যিমান এলিমেন্ট বা মৌল থাকে ইহঁতৰ কি হয় কেমিক্যাল প্ৰপাৰ্টি সেম মানে ৰাসায়নিক ধৰ্ম একে তো ইয়াত যদি ক্লোৰিন 35 দিও আৰু ক্লোৰিন
37 দিও তেছোৱা কি কৰিছে ইয়াতে কি হয় ইয়াতৰ প্ৰপাৰ্টি বা ধৰ্মবিলাক একে হয়নে কিন্তু কি হয় মাছ বেলেগ বেলেগ ঘৰ বেলেগ বেলেগ তো নিয়ম মতে কি হ'ব লাগে এতিয়া দুটা নিয়ম হ'ব ন যাৰ কম কি আগত হ'ব হয়নে যাৰ বেছি হি পিছত হ'ব লাগে কিন্তু যদি প্ৰপাৰ্টি হিচাপে চাও ধৰ্ম হিচাপে চাও তেতিয়া কি হ'ব লাগে ইহঁত দুটা ধৰ্মটো একে প্ৰপাৰ্টিটো একে তো সেম গ্ৰুপৰ হ'ব লাগে তো এটা কোনটো ফলো কৰিম আমি হয়নে তো এইটো বস্তু কি হৈ গ'ল আমাৰ নহয় তেওঁ যেতিয়া এখন টেবুল বনালে তেওঁ কি হৈ গ'ল ভুল হৈ গ'ল যে ইহঁতক কি কৰিলে এই দুখন টেবুল আছে টেবুলখন এটা বৰ্গতে ৰাখিলে প্ৰবলেম হয় আৰু তেতিয়া আমি ভৰটো চাই যে ভৰটো কম হলে আগত ভৰটো বেছি হলে পিছত মানে হেনেকে ৰাখিলেও কি হয় আমাৰ কি হ'ল বেলেগ দুটা গ্ৰুপ হৈ গ'ল মানে বেলেগ দুটা গ্ৰুপ হলে কি হ'ব প্ৰপাৰ্টিজ বেলেগ হ'ব লাগিব ধৰ্ম বেলেগ হ'ব লাগিব এটোটো নহয় মানে ইহঁতৰ কি হয় ইহঁত দুইটা ক্লোৰিন হয় তো প্ৰপাৰ্টিজ একে তো ইহঁত কি হ'ব লাগিছিল একেলগে হ'ব লাগিছিল কিন্তু একেলগেও দিব নোৱাৰে কাৰণ ওজন বেলেগ বেলেগ ওজন নহয় ভৰ বেলেগ বেলেগ তো ভৰৰ কাৰণে ইয়াত ৰাখিব লাগে প্ৰপাৰ্টিৰ কাৰণে ইয়াতে ৰাখিব লাগে তো এইটো কি হৈ গ'ল আমাৰ গোটেই টেবুলখন এখানে কি হৈ গ'ল ফুল হৈ গ'ল তো এইটো হৈ গ'ল আমাৰ 4th পইণ্ট যোনটো কি হ'ল তেখেতৰ পেৰিয়ডিক টেবুলত ভুল আছিল ইয়াৰ পিছত কি আছিল আমাৰ নোবেল গেছ আছে ন নিষ্ক্ৰিয় গেছ বুলি কয় বা কি বুলি কয় সম্ভ্ৰান্ত গেছ মানে নোবেল গেছ বা ইনাৰ্ট গেছ নম্বৰ ই মানে নোবেল গেছ বা ইনাৰ্ট গেছ সম্ভ্ৰান্ত গেছ নহলে কি কয় নিষ্ক্ৰিয় গেছ ইহঁতৰ কাৰণে তেওঁৰ টেবুলত একো জেগা নাছিলে মানে তেওঁ যেতিয়া 63 টা এলিমেন্ট দি এই টেবুলখন বনালে তাতে কোনো নোবেল গেছ নাছিল নোবেল গেছৰ কাৰণে জেগা নাছিলে কিন্তু আমিতো জানো যে নোবেল গেছ আছে তেছোৱা তেওঁৰ দুখন টেবুল আছিলে পেৰিয়ডিক টেবুলৰ 8 নম্বৰ গ্ৰুপ আছিল মানে 8 নম্বৰ বৰ্গ আছিল বা 8 গ্ৰুপ আছিল তাত কাক কাটিছিলে ট্ৰানজিশন এলিমেন্টছ বিলাক হয়নে অসমীয়াত কি বুলি কয় সংক্ৰমণশীল যৌগ যৌগ নহয় মৌল সংক্ৰমণশীল মৌল তো ট্ৰানজিশন এলিমেন্ট বা সংক্ৰমণশীল মৌলবিলাক কি হয় যে আমি নিয়মতে কি জানো যে কিবা এটা যদি আমাৰ এটম আছে বা পৰমাণু আছে তুমি কি হয় এনেকুৱা সেল থাকে ন কক্ষ থাকে ন এনেকুৱা কক্ষ থাকে মানে তো ইয়াতে কি হয় যে প্ৰথমতে কোনটো ফিল আপ হয় একদম ভিতৰটো হয় ভিতৰৰ দুটা ইলেক্ট্ৰন হ'ল একদম প্ৰথমতে যে আমাক যে সাপোজ আমাক 10টা ইলেক্ট্ৰন দি দিলে বা আমাক 12টা ইলেক্ট্ৰন দিলে কলেতে ইয়াতে ইলেক্ট্ৰন বিলাক দিয়া তুমি কেনেকৈ দিম প্ৰথমতে ভিতৰ একদম ভিতৰটো দুটা দিম হয়নে এটো নাম কি আছিল কে আছিল এল এম এনেকুৱা আছিল ইয়াক একদম ভিতৰত দুটা দিম তাৰপিছত বাহিৰৰ কেইটা দিম 8টা দিম 4 6 7 8 কেইটা হৈ গ'ল 10টা হৈ গ'ল আৰু বাহিৰত আমি কেইটা দিম 12 দুটা দিম তোকে 12টা হৈ গ'ল কিন্তু যেতিয়া ট্ৰানজিশন এলিমেন্ট থাকে মানে সংক্ৰমণশীল কি থাকে মৌল থাকে তেতিয়া কি হয় এই যেটো বাহিৰৰ আছে আৰু তাৰ বাহিৰৰ ভিতৰৰ আছে ইহঁতে অলপ বেলেগ কে বিহেভ কৰে কি হয় প্ৰথমতে দুটা হ'ল মানে নেক্সট কি হ'ব এই সেকেন্ডটো তো আমাৰ কে এম আছিল মানে সৰি কে এল আছিল তো ইয়াতে এটা দুটা তিনটা চাৰিটা সব চাৰিটা হ'ল মানে কোনবা এটা টাইমৰ পিছত ইয়াতে ৰখি যাব নিয়মতে কি আছিল ইয়াতে 8টা ফিল হ'ব লাগিছিল তাৰ পিছত নেক্সট যাব লাগিছিল মানে প্ৰথমতে কে হ'ব পিছত এল হ'ব পিছত এম হ'ব কিন্তু যেতিয়া ট্ৰানজিশন এলিমেন্ট আহে আমাৰ তো কি হয় যে ইয়াতে দুটা হ'ল নেক্সট হয়তো দুটা তিনটা চাৰিটা কিবা হ'ব মানে গোটেইটো ফিল আপ নহ'ব ই গোটেইটো ফিল আপ নোহোৱাকে একদম লাষ্টৰ যোনটো আছে সেইটো আৰম্ভ হৈ যাব ফিল আপ 1 2 3 4 5 6 7 8 ইয়াৰ 8টা হৈ গ'ল মানে ইয়াৰ 8টা হৈ গ'ল তাৰ পিছতহে ভিতৰত ঘূৰি আহিব এতিয়া চোৱা আমাৰ টোটাল কেইটা দি আছে 12টা হয়নে তো প্ৰথমতে আমি কি কৰিলো ভিতৰটো দুটা দিলো হয়নে নেক্সট কি কৰিলো ইয়াতে 4টা দিলো কিমানটা গ'ল 6টা গ'ল হয়নে আমাৰ 6টা বাকি থাকিলে তো 6টা ক'ত থাকিব ইয়াতে থাকি যাব 1 2 3 4 5 6 হয়নে 6টা কি হ'ল প্ৰথমতে দুটা ইয়াতে হ'ল তাৰ পিছত ইয়াতে 1 2 3 4টা হ'ল আৰু বাকি থাকিলে আমাৰ 6টা হয়নে তো ইয়াতে আৰু 4টা হ'ব লাগিছিল 1 2 3 4 কে ইয়াতে পুৰা 8টা হ'ব লাগিছিল কিন্তু যেতিয়া ট্ৰানজিশন এলিমেন্ট হয় তেতিয়া কি হয় ইয়াতে বাকি 4টা নহয় কি হৈ গ'ল বাহিৰত গুচি গ'ল বাহিৰত গুচি কি গ'ল 6টা বাকি আছিল 6টা বাহিৰতে গুচি গ'ল কাৰণ বাহিৰত কি টোটাল কেইটা হয় 8টা হয় ন তো 1 2 3 4 5 6 তো ইয়াতে খতম হৈ গ'ল তো আমাৰ কেনেকুৱা হ'ল যে ফাৰ্স্ট কেইটা হ'ল দুটা হয়নে
সেকেন্ডটো মানে ফার্স্ট মানে একদম ভিতৰটো কৈছো যাতে কেটা হল দুটা তাৰপিছত নেক্সটটো কেটা হল চাৰিটা মানে আৰু তাৰ নেক্সটটো কেটা হল ছয়টা আসল নিয়মতে কি হ'ব লাগিছিল 2 8 2 মানে নরমাল যেটো আমাৰ মৌল থাকে নরমাল এলিমেন্ট থাকে তেনেকুৱা হ'ব লাগিছিল 2 8 2 মানে যেতিয়া ট্রানজিশন এলিমেন্ট হয় কি হ'ব 2 টো ঠিকে থাকিব যেটো একদম বাহিৰৰ নেক্সটটো মানে তো ইয়াতে তো 2 টো সবকে ভিতৰত তাৰপিছত তাৰ বাহিৰত কি সেকেন্ডটো তো ইয়াতে চাৰিটা হল বা তিনটা হল যিকোনো লব পাৰে চাৰিটা মই জাস্ট বুজাবৰ কাৰণে চাৰিটা কৈছো এটা যদি দুটাও ধৰা তে বাহিৰটোত কেটা হ'ব আঠটা মানে তো প্ৰথমতে ইয়াৰ পৰা ইয়ালে আহিব এই ফার্স্ট সেলটো ফিল হয় ফার্স্ট কক্ষটো ফিল হৈ কিনে সেকেন্ডটোত আহিলে সেকেন্ড কক্ষটোত আহিলে কিন্তু ইয়াতে কি হয় গোটেই ফিল নহয় ইয়াতে হয়তো দুটা হ'ব বা চাৰিটা হ'ব বা ছয়টাও ধৰিব পাৰা তো ইয়াতে গোটেইখিনি ফিল আপ নহয় কি হৈ যায় এই নেক্সটটো ফিল আপ কৰিব ট্ৰাই কৰে যেটো আমাৰ একদম বাহিৰত আছে যেটো একদম বাহিৰত আছে এটো একদম বাহিৰত আছে ন এই বাহিৰটো গোটেইটো ফিল আপ কৰিব ট্ৰাই কৰে বা যদি গোটেইটো নহয় যিমান আছে গোটেইকেইটা বাহিৰতে থাকি যাব এতিয়া 2 6 হলে কিমান থাকি যাব 2 6 হলে 8 হল সাইডে থাকি যাব তো সাইডে এটো থাকিব তো বুজিলা ট্রানজিশন এলিমেন্ট মানে কি হয় যে ইহঁতৰ যোনটো একদম বাহিৰৰ সেল আছে বা কক্ষ আছে সেইটো প্ৰথমতে ফিল আপ হয় কি হৈছে তাৰ ভিতৰত যোনটো সেল আছে বা কক্ষ আছে তো এই ভিতৰৰ কক্ষটো সাধাৰণতে কি থাকিব যে ইয়াত আঠটাতকে কম থাকিব আৰু বাহিৰতো কি হ'ব প্ৰথমতে ফিল আপ হ'ব তাৰ পিছত ভিতৰত এটা ফিল আপ হ'ব তো সেই যে ট্রানজিশন এলিমেন্ট আছে বা আমাৰ ৰক্ষণশীল কি আছে মৌল আছে সিহঁতক ক'ত মেন্ডেলিভে ক'ত পুট কৰিলে 8 নম্বৰ গ্ৰুপত পুট কৰিলে যিখন কেনে টেবল বনাইছিলে 1 2 3 4 5 6 7 8 এনেকুৱা দুখন টেবল আছিল তো তাৰ এইটো 8 নম্বৰ গ্ৰুপ আছিল 1 ৰ পৰা 2 3 4 5 8 নম্বৰ গ্ৰুপত কাক ৰাখিলে এই ট্রানজিশন এইবিলাক এলিমেন্ট আছে ন 8 নম্বৰ গ্ৰুপত ৰাখিলে আৰু তাৰ মিনিংটো কি হ'ল বুজি পালা ট্রানজিশন এলিমেন্টৰ মিনিং হ'ল যে যেটো আমাৰ বাহিৰৰ আছে সেইটো আগতে ফিল আপ হ'ব বাহিৰৰ কক্ষটো বাহিৰৰ সেলটো আগতে ফিল আপ হ'ব তাৰ পিছত ভিতৰৰ যেটো একদম ওচৰ আছে সেইটো ফিল আপ হ'ব একদম ভিতৰত যিবিলাক আছে সাপোজ আমি চাৰিটা ললো এটা দুটা তিনটা চাৰিটা সাপোজ আমাৰ চাৰিটা সেল হ'ল তো ইয়াতে প্ৰথমতে কোনটো এইটো মানে ইয়াতে ঠিকে থাকিব ইয়াতে কেটা হ'ব দুটা নেক্সট কোনটো আহিব এইটো ইয়াতে কি থাকিব আঠটা মানে তাৰ পিছত প্ৰবলেম কৰবা ষ্টাৰ্ট হ'ব এইটোৰ পৰা যেটো একদম বাহিৰৰ ওচৰত আছে আৰু এই বাহিৰটো তো ইয়াতে হয়তো এটা দুটা তিনটা চাৰিটা এনেকুৱা ফিল আপ হ'ব মানে আঠটা হৈ নাযায় মানে ইয়াত নেক্সটত আঠটা হ'ব লাগিছিল আঠটা হৈ নাযায় দুটা চাৰিটা ছয়টা যিকোনো হ'ব পাৰে মুঠতে গোটেই ফিল নহয় দুটা চাৰিটা এনেকুৱা কিবা ফিল হ'ল আৰু নেক্সট ক'ত জাম্প কৰি যাব ইয়াতে মানে একদম লাষ্টটো জাম্প কৰি যাব সাপোজ ইয়াতে চাৰিটা দিলো লাষ্টটো দুটা আঠটা হ'ব লাষ্টটো আঠটা হোৱাৰ পিছত আৰু যদি ইলেক্ট্ৰন থাকি যায় লাষ্টটো যদি আঠটা হৈ গ'ল তাৰপিছত যদি ইলেক্ট্ৰন থাকি যায় তাৰ পিছত ইয়াতে আকৌ ঘূৰি আহি ইয়াতে আঠটা বনাব থাকে মানে ভিতৰটো তো এইটো হ'ল আমাৰ ট্রানজিশন এলিমেন্ট তো ইয়াতে আমাৰ মেন্ডেলিভ খতম নেক্সট আমি এটা মডাৰ্ন পিৰিয়ডিক টেবল চাম নেক্সট আমাৰ কি আহিলে মডাৰ্ন পিৰিয়ডিক টেবল দুখন আমাৰ কি হয় আধুনিক পিৰিয়ডিক টেবল ঠিক আছে তো ইয়াতে কি ক'লে যে আগত আমাৰ মেন্ডেলিভত কি কৈছিলে যিবিলাক আমাৰ প্ৰপাৰ্টি আছিল ধৰ্ম আছিল সেইবিলাক কিহৰ মতে সলনি হয় এটমিক মাছৰ মতে মানে পাৰমাণৱিক ভৰৰ মতে ইয়াতে কি ক'লে যে পিৰিয়ডিক ফাংচন অফ এটমিক নাম্বাৰ মানে ইয়াতে কি ক'লে যে এটমিক মাছৰ পৰা ইয়াতে কি হৈ গ'ল চেঞ্জ হৈ গ'ল এটমিক নাম্বাৰ হৈ গ'ল মানে পাৰমাণৱিক সংখ্যা আগতে কি আছিল পাৰমাণৱিক ভৰ এতিয়া কি হৈ গ'ল পাৰমাণৱিক সংখ্যা তো তাৰ মতে কি হ'ব এই টেবুলখন কিহৰ মতে প্ৰস্তুত কৰা হৈছে এটমিক নাম্বাৰ বা পাৰমাণৱিক সংখ্যাৰ দ্বাৰা তে কি হয় আমি যদি এ লিখো ক্যাপিটাল এ লিখো এটো কি লিখো মাস নাম্বাৰ লিখো মানে মাস নাম্বাৰ মানে আমাৰ মাস কিমান বা ভৰ কিমান আৰু তাতে কি হয় এইটো ইকুয়ালস টু কি হয় p n মানে p মানে প্ৰোটন আৰু n মানে নিউট্ৰন তো কিমান প্ৰোটন আছে আৰু কিমান নিউট্ৰন আছে দুইটা যোগ কৰিলে আমি কি পাও তাৰ a পাও a মানে মাস নাম্বাৰ বা ভৰ সংখ্যা পাও পাম তাৰ কি ডাইৰেক্টলি তো কি বুলি লিখিব পাৰো এটমিক মাস বুলি লিখিব পাৰো কাবাৰ যদি 12 হয় a যদি 12 হয় আমি এটা কি লিখিব পাৰো 12 u এনেকে লিখো মানে এটমিক মাস মানে পাৰমাণৱিক ভৰ 12 u বুলি লিখো তো যোনটো এটমিক মাস নাম্বাৰ হয় সেইটোই কি হ'ব আমাৰ এটমিক মাস হ'ব
তো a মানে কি বুঝায় মাস নাম্বার আর তার সমান কি হয় p + n প্ৰোটন আৰু নিউট্ৰন আৰু যেটো আমাৰ z আছে এই মাত্ৰ যেটো পালো এটমিক নাম্বার পাৰমাণবিক সংখ্যা তাক আমি কি বুলি লিখো z বুলি লিখো z মানে কি হয় এটমিক নাম্বার পাৰমাণবিক সংখ্যা আৰু তাৰ ভ্যালু হৈছে নাম্বার অফ প্ৰোটন মাছত কি আছিল প্ৰোটন প্লাস নিউট্ৰন ইয়াতে কি থাকিব অকল z মানে তাৰ ভ্যালু কিমান হৈছে ইকুৱেলস টু কি লিখিব পাৰো আমি নাম্বার অফ protons only number of protons মানে protonৰ সংখ্যা কিমানটা proton আছে তাৰপৰা আমাৰ সোডিয়ামৰ এটমিক নাম্বাৰ কিমান সোডিয়ামৰ পাৰমাণবিক সংখ্যা কিমান 11 মানে তো ইয়াতে কিমান আছে নাম্বাৰ অফ protons কিমান আছে আমাৰ 11 ইলেক্ট্ৰন নহয় ইয়াত কি হয় আমাৰ ইলেক্ট্ৰন নহয় ইয়াত কি হ'ব proton কিছুমানে ভুল কৰে যে ইলেক্ট্ৰন বুলি ধৰি লয় কাৰণ কি হ'ব যদি সোডিয়াম প্লাস হৈ যায় তেতিয়া ইলেক্ট্ৰন কি হৈ যাব ইলেক্ট্ৰনটো 10টা হৈ যাব হয় সোডিয়াম প্লাস যদি হৈ যায় এটা ইলেক্ট্ৰন ওলাই গ'ল তো ইলেক্ট্ৰন 10টা হৈ যাব কিন্তু ইয়াৰ এটমিক নাম্বাৰ কিমান থাকিব পাৰমাণবিক সংখ্যা কি থাকিব 11 থাকিব না কমিটো না যায় তাৰ ইলেক্ট্ৰন কমি গৈছে তো কি হ'ব এটমিক নাম্বাৰ পাৰমাণবিক সংখ্যা আমাৰ কিহৰ সমান নাম্বাৰ অফ প্ৰটনছৰ সমান ঠিক আছে ইয়াৰ পিছত চোৱা ইখন টেবুল বনালা তাতে গ্ৰুপছ আৰু পিৰিয়ড থাকিব না আগতে যেনেকৈ পাইছিলো মেণ্ডেলিভত যে বৰ্গ আৰু কি আছিল পৰ্যায় আছিল তো কিমানটা গ্ৰুপছ আছে 18টা কি আছে গ্ৰুপছ আছে 18 গ্ৰুপছ আছে আৰু কি আছে 7 কি আছে 7 পিৰিয়ড আছে আমাৰ যেটো মডাৰ্ন পিৰিয়ডিক টেবল আধুনিক যোনটো টেবল বনালে তাতে 18টা গ্ৰুপ আছে 18টা বৰ্গ আছে আৰু 7টা পিৰিয়ড বা পৰ্যায় আছে এটা গ্ৰুপ বিলাকত কি হয় গ্ৰুপ বিলাক এনেকুৱা আছিল গ্ৰুপ বিলাকত কি হয় যে property set মানে যেটো আগতে কলো বা মেণ্ডেলিভটো সেম আছে যে property কি হ'ব সেম হ'ব এটা গ্ৰুপত সাপোজ h y z এনেকে তিনটা আছে তো ইহঁতৰ গুটেকেটা কি হ'ব property সেম মানে ইহঁতৰ ধৰ্ম কি হ'ব একে হ'ব আৰু কি হ'ব ইহঁতৰ ভ্যালেন্স ইলেক্ট্ৰন সেম হ'ব ভ্যালেন্স ইলেক্ট্ৰন অসমে কি বুলি কয় যুজক ইলেক্ট্ৰন অসমে কি বুলি কয় যুজক ইলেক্ট্ৰন তো এটা গ্ৰুপত কি হ'ব প্ৰপাৰ্টি সেম হ'ব ধৰ্ম একে হ'ব আৰু ভ্যালেন্স ইলেক্ট্ৰন বা যুজক ইলেক্ট্ৰন একে হ'ব এটা ভ্যালেন্স ইলেক্ট্ৰন কি হয় যে সাপোজ আমাৰ সোডিয়াম কি হয় কিমানটা আছে 11টা তো ইয়াত কি হয় 2 8 1 মানে এই লাস্ট যেটো আছে লাস্ট সেল বা লাস্ট কক্ষত যিমানটা ইলেক্ট্ৰন আছে সেইটো কি বুলি কয় ভ্যালেন্স ইলেক্ট্ৰন বা যুজক ইলেক্ট্ৰন suppose আমি ম্যাগনেসিয়াম ললো কিমান হ'ব ম্যাগনেসিয়ামৰ 12 আছে মানে এতে কি হ'ব 1 ম্যাগনেসিয়ামৰ কি হ'ব 282 মানে তো ম্যাগনেসিয়ামৰ কাৰণে কি হ'ব 2 আমি যদি ক্লোৰিন লওঁ তাৰ কাৰণে কি হ'ব 287 ক্লোৰিনৰ কাৰণে কি হ'ব 287 তো ক্লোৰিনৰ কাৰণে কি হ'ব এটো 7 তো ভ্যালেন্স ইলেক্ট্ৰন কি হ'ব ক্লোৰিনৰ কাৰণে 7 তো কি হ'ব সেম গ্ৰুপত কি হ'ব একি যদি বৰ্গ হয় মানে প্ৰপাৰ্টি সেম হ'ব ধৰ্ম একে হ'ব আৰু ভ্যালেন্স ইলেক্ট্ৰন যুজক ইলেক্ট্ৰন কি হ'ব একে হ'ব ইয়াৰ পিছত সব পিৰিয়ডত কি হ'ব পিৰিয়ড লাগে কেনেকুৱা থাকে এনেকুৱা মানে পিৰিয়ড লাগে এনেকুৱা থাকে x y z এনেকুৱা তো ইয়াতে কি হ'ব যে আমাৰ এটমিক নাম্বাৰ কি হ'ব এটমিক নাম্বাৰ কি হ'ব বাঢ়িব কৰ পৰা লেফটৰ পৰা ৰাইটৰ মানে এটমিক নাম্বাৰ মানে কি পাৰমাণবিক সংখ্যা ইফালৰ পৰা আমি যদি x y z এনেকে চাও ইফালৰ পৰা যদি চাও মানে কি হ'ব এটো কম হ'ব সাপোজ এটো যদি 4 হ'ল মানে ইয়াৰ কি হ'ব ইয়াৰ 5 হ'ব ইয়াৰ 6 হ'ব নেক্সট 7 হ'ব মানে এনেকে কি হ'ব ইফালৰ পৰা লেফট টু ৰাইট মানে লেফটৰ পৰা ৰাইটলৈকে চালে কি হ'ব আমাৰ এটমিক নাম্বাৰ কি হ'ব বাঢ়ি যাব মানে ইয়াৰ পৰা ইফালে এটমিক নাম্বাৰ বাঢ়ি যাব আৰু কি বাঢ়িব ভ্যালেন্সি বাঢ়িব কেনেকে তো মই কি কৰোতে গ্ৰুপত কি হ'ব ভ্যালেন্সি বাঢ়িব মানে সৰি পিৰিয়ডত কি হ'ব তো পৰ্যায়ত কি হ'ব ভ্যালেন্সি কি হ'ব বাঢ়িব প্ৰথমতে বাঢ়িব মানে তাৰ পিছত কি হ'ব প্ৰথমতে বাঢ়িব এনেকে দিলো প্ৰথমতে বাঢ়িব তাৰ পিছত কমিব এটা ভ্যালেন্সি আমি কি হয় যোগ্যতা আৰু কি হয় ভ্যালেন্স ইলেক্ট্ৰন দুইটাৰ মাজত ডিফাৰেন্স আছে মানে
যোজক ইলেক্ট্ৰন আৰু যোগ্যতাৰ মাজত ডিফাৰেন্স আছে ভ্যালেন্সি আৰু ভ্যালেন্স ইলেক্ট্ৰনৰ মাজত ডিফাৰেন্স আছে সো ভ্যালেন্সি কি হয় তে ই যদি এটা ৰিএকচন কৰে মানে কিবা এটা যদি ৰিএকচন কৰে তেনেহলে কি হ'ব কি কিমানটা ইলেক্ট্ৰন লুজ কৰিব বা কিমানটা ইলেক্ট্ৰন গেইন কৰিব মানে কিমানটা ইলেক্ট্ৰন দিব বা কিমানটা ইলেক্ট্ৰন ল'ব কিন্তু কি বুলি কয় ভ্যালেন্সি বুলি কয় মানে আমাৰ যেতিয়া আয়নীয় যুগ আছিল তো তাৰ কাৰণে যদি আমি কিবা যদি এনেকুৱা কৰো যে আয়নীয় যুগ হয় তেনেহলে কি হ'ব কি কিমানটা ইলেক্ট্ৰন দিব বা কিমানটা ইলেক্ট্ৰন ল'ব সেইটো কি বুলি কয় ভ্যালেন্সি বুলি কয় এটা চাবা মাৰ এনেকুৱা আছিল না সোডিয়াম মেগনেসিয়াম এলুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আৰু আর্গন তো এটো আমি কি ললো এটা পিৰিয়ড লৈছো মানে এটা পৰ্যায় লৈছো তো ইয়াতে চোৱা ইয়াৰ ইলেক্ট্ৰন কিমান 11 মানে ইয়াৰ 12 ইয়াৰ 13 ইয়াৰ 14 ইয়াৰ 15 16 17 আৰু 18 মানে 11 ৰ পৰা 18 লৈকে কি হয় নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু নাম্বাৰ অফ প্ৰোটনছ দুটা কি হ'ব সেম হ'ব মানে আমি কি লিখিছো এটমিক নাম্বাৰ এটা লিখিছো ইয়াৰ যদি এটমিক নাম্বাৰ 11 মানে পাৰমাণবিক সংখ্যা যদি 11 হয় 11 হয় তেনেহলে কি হ'ব ইয়াৰ নাম্বাৰ অফ ইলেক্ট্ৰনছ 11 হ'ব মানে তো যেতিয়া ইয়াৰ পৰা ইয়ালে চাবা ইয়াৰ পৰা ইয়ালে কি হ'ব যে ইলেক্ট্ৰন কি কৰিব ইলেক্ট্ৰন লুজ কৰিব নহয় কিবা এটা যদি আমি কি হয় আয়নীয় যুগ হয় তেনেহলে কি ই ইলেক্ট্ৰন দিব মানে ই ইলেক্ট্ৰন দিব তো ই কেটা দিব এটা মানে কাৰণ এটা দি কিনে ই কিমান হ'ব 10 হোৱাৰ কাৰণ 11 ৰ পৰা এটা দি কিনে ই কি বিচাৰিব যে 10 লে হ'ব মানে বিকজ 10 টো কি হয় আমাৰ নোবেল গেছ হয় মানে সম্ভ্ৰান্ত গেছৰ হয় তো 11 ৰ পৰা এটা দি কিনে ই 10 ত আহিব 12 ৰ পৰা দুটা দি কিনে ই 10 ত আহিব 13 ৰ পৰা তিনটা দি কিনে ই 10 ত আহিব তো এই 1 2 3 এইটা কি হৈ গল আমাৰ ভ্যালেন্সি মানে 1 2 3 এইটা কি হৈ গল আমাৰ যোগ্যতা তে ইয়াৰ পিছত চাবা 14 কিটা হ'ব 14 যদি ই যদি 10 লৈ আহিব খোজে তেতিয়া চাৰিটা কি কৰিব লাগিব লুজ কৰিব লাগিব আৰু যদি ই 18 লৈ যাব খোজে কাৰণ ইয়াৰ ওচৰত তো দুটা হৈ গল দুইফালে যাব পাৰিব এতিয়া তেতিয়া ই কি কৰিব লাগিব চাৰিটা ল'ব লাগিব তো ইয়াৰ কি হৈ গল 4 এতিয়া 15 চোৱা ই কি কৰিব লাগিব ই 1 2 3 4 চাৰিটা ইলেক্ট্ৰন চাৰিটা নহয় পাঁচটা ইলেক্ট্ৰন হেৰুৱা আছে কি ইয়াৰ ওচৰত কি আছে 18 আছে না তো ই তিনটা ইলেক্ট্ৰন ল'ব মানে তিনটা ইলেক্ট্ৰন ই ল'ব ই কি কৰিব দুটা ইলেক্ট্ৰন ল'ব ই কি কৰিব এটা ইলেক্ট্ৰন ল'ব তো এবিলাক কি হৈ গল আমাৰ ভ্যালেন্সি মানে যোগ্যতা হৈ গল আৰু ভ্যালেন্স ইলেক্ট্ৰনটো বেলেগ হয় মানে যোজক ইলেক্ট্ৰনটো বেলেগ হয় এইকেইটা কি হৈ গল ভ্যালেন্সি যে কিমান ইলেক্ট্ৰন ল'ব বা কিমান ইলেক্ট্ৰন দিব তো 1 2 3 সোডিয়াম মেগনেসিয়াম এলুমিনিয়াম ইহত তিনটা কি কৰিব যে সোডিয়ামে এটা ইলেক্ট্ৰন দিব মেগনেসিয়ামে দুটা ইলেক্ট্ৰন দিব এলুমিনিয়ামে তিনটা ইলেক্ট্ৰন দিব তো ইহতৰ ভ্যালেন্সি কি হৈ গল যোজকতা কি হৈ গল সোডিয়ামৰ 1 মেগনেসিয়ামৰ 2 আৰু ইয়াৰ 3 মানে সিলিকন কি হ'ব যে ই দিব পাৰে বা ল'বও পাৰে ইয়াৰ দুইফালে ৰাস্তা আছে ইফালে গলো সমান হ'ব ইফালে গলো সমান হ'ব তো দুইফালে গলে ইয়াৰ কি হ'ব 4 তাৰছত কি হ'ব পি মানে ফসফরাস হয় ফসফরাসৰ কি আছে ই তিনটা ইলেক্ট্ৰন ল'ব তো তিনটা ইলেক্ট্ৰন লোৱাৰ কাৰণে তিনটা ইলেক্ট্ৰন লৈ 15 ৰ পৰা 15 বা কি পাব 18 পাব না 18 পাবগে তো ই কি কৰিব তিনটা ইলেক্ট্ৰন ল'ব তো লোৱা মানে ইয়াৰ ভ্যালেন্সি কি হৈ গল 3 ইয়াৰ কি হৈ গল 2 ই দুটা ল'ব আৰু ইয়াৰ কি হ'ব ক্লোৰিনৰ কি হ'ব 17 ৰ কি হ'ব 1 কাৰণ ই এটা ইলেক্ট্ৰন ল'ব ইয়াৰ কি হ'ব মানে ইয়াৰ নাম কি আছে আৰ্গনৰ কিমানটা আছে 18টা আছে তাক ইলেক্ট্ৰন নালাগে তো তাৰ ভ্যালেন্সি কি হ'ব 0 মানে যিমান নোবেল গেছ আছে যিমান সম্ভ্ৰান্ত গেছ আছে বা নিষ্ক্ৰিয় গেছ আছে কিহতৰ ভ্যালেন্সি সদায় কি হয় 0 বা যোগ্যতা কি হয় সদায় 0 এটো তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে তো আজিৰ কাৰণে মানে নেক্সট আমি এক থিওৰি কন্টিনিউ কৰিম তোমালোকৰ কিবা ডাউটস থাকিলে কমেন্ট সেকশনত লিখিবা আজিৰ ক্লাস এখিনি Thank you for watching. Don't forget to hit the like button, subscribe to our channel and turn on the bell icon.